নমস্কাৰ জনাইছোঁ সকলোকে। মই মোৰ আজি ভিডিঅ'টি লৈ আজি আপোনালোকৰ আগত মই গাড়ীৰ ড্ৰাইভিং টেষ্টত যিখিনি মোক সোধে বা আমাক যিখিনি কুৱেশ্যন সোধে আৰু এই কুৱেশ্যনখিনি কেনেধৰণৰ আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম বা আপোনালোকক আমি যেতিয়া নেকি ইণ্টাৰভিউ দিব গৈছিলোঁ, ইণ্টাৰভিউ দিয়া সময়ত আমাক কেনেধৰণৰ প্ৰশ্ন সুধিছিলে বা কি কুৱেশ্যন আমি সন্মুখীন হৈছিলোঁ বা সেই প্ৰশ্নসমূহৰ উত্তৰ আমি কেনেদৰে দিবলৈ চেষ্টা কৰিছিলোঁ তাৰ ওপৰতে নিৰ্ভৰ কৰি মই আজি ভিডিঅ'টি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, সকলোৱে গম পায় আগন্তুক অসম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে আৰু নতুনকৈ ফৰেষ্টৰ ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰো ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। তাৰে ওপৰত ভিত্তি কৰি মই আজি ভিডিঅ'টি বনাইছোঁ যাতে আপোনালোকৰ কিছু সহায় হয়। এইটো ড্ৰাইভিং টেষ্টৰ বা এই ইণ্টাৰভিউটো দিয়াৰ সময়ত আপোনালোকৰ যথেষ্ট সহায় হ'ব বুলি মই ভিডিঅ'টো বনাই দিছোঁ। তো প্ৰথম কথা হ'ল, আমি ড্ৰাইভিং টেষ্ট দিয়াৰ সময়ত বা আমি ইণ্টাৰভিউ দিব যাওঁতে আমি কেনেধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছিল বা আমাক কোনে প্ৰশ্ন সুধিছিলে আৰু ভাইভা কৰিছিলে, এইখিনি কথা মই সকলোকে আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ আজি। আৰু মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই যথেষ্ট উপকৃত হ'ব। তেনেহ'লে ব'লক আমি ভিডিঅ'টিৰ মাজলৈ সোমাই যাওঁ। হয়, আমাৰ ড্ৰাইভিং টেষ্ট হৈছিলে গুৱাহাটী মান্দাকাটাৰ যি কামাণ্ডো বেটেলিয়ন কেম্প আছে, সেই কামাণ্ডো বেটেলিয়ন কেম্পত আমাৰ ড্ৰাইভিং টেষ্ট হৈছিলে আৰু ড্ৰাইভিং টেষ্টৰ লগতে তাত আমাৰ ভাইভাৰো হৈছিলে। ভাইভাৰ মানে টেষ্ট ড্ৰাইভিং কৰাৰ আগত আমাক কিছুমান গাড়ী পাৰ্টছৰ বিষয়ে সুধিছিলে, ইঞ্জিনৰ বিষয়ে সুধিছিলে। যেনে ধৰি লওক আপোনালোকৰ ইঞ্জিনৰ বা ৰেডিয়েটৰটো গাড়ীখনৰ কোনফালে থাকে বা ডাইনামা ক'ত থাকে বা এখন গাড়ী চলাই থকা সময়ত আপোনালোকৰ ঘপককৈ যদি ষ্টাৰ্টটো অফ হৈ যায় তেনেহ'লে আপোনালোকে কি কৰিব। তো এনেকুৱা ধৰণৰ কিছুমান আমাক প্ৰশ্ন সুধিছিলে সেই ইণ্টাৰভিউত, আৰু এইখিনি ইণ্টাৰভিউ আমাক সুধিছিলে গুৱাহাটী মান্দাকাটাৰ কামাণ্ডো বেটেলিয়ন কেম্পত। তাত থাকে 5 নম্বৰ, সকলোৱে গম পায় যে হাইকৈ লাইন পতালে পিনি তাত আমাৰ ডকুমেণ্টবিলাক হেৰি কৰিলে। ডকুমেণ্টবিলাক চেক কৰি পিনি আমি যিখন ৰানিঙত পাছ কৰাৰ পাছত মাৰ্কশ্বিট পাইছিলোঁ, মানে নাম্বাৰ ধৰক লং জাম্পত ইমানটো, ৰানিঙত ইমানটো। তো সেইখন কাগজ লৈ পিনি আমাক তাত নাম মাতিলে, নাম চালে আৰু চাই লৈ পিনি এটা কুপন দিয়ে, কুপনটো লৈ পিনি আমি দীঘলীয়া লাইনত শাৰী হ'লোঁ। আৰু লাইন পাতি পিনি অৱশেষত আমাক কি কয়, দুজনকৈ ভাগ কৰে, দুজনকৈ ভাগ কৰি পিনি বহাই ৰাখি পিনি তাতে আপোনাক কি ক'ব, ঘৰকেইটা হয়, ঘৰকেইটাত দুটা কোঠালি আছে আৰু কোঠালিকেইটাত বেলেগ বেলেগ মানুহ আছে। ধৰি লওক দ্বিতীয় ছাৰ বহি থাকে, তাতে MBA ছাৰো বহি থাকে আৰু কোনোবা বহি থাকে। তেখেতলোকে সুধিব, মানে 3খন টেবুল থাকিব। 3খন টেবুলত গৈ পিনি আপুনি প্ৰথমতে যেতিয়া যাব, মানে আপোনাক মাতিব, আপুনি গ'ল। তো যোৱাৰ পাছত আপোনাক সুধিব যে আপোনাৰ লাইচেঞ্চখন দিলে চাওঁ বুলি ক'ব, বা আপুনি দিয়ক আছেনে সুধিব, বোলে আছে, কি লাইচেঞ্চ হয় সেইটো সুধিব। সকলোকে একেটা প্ৰশ্ন নুসুধিব পাৰে। আৰু তেতিয়া মোক সুধিছিলে যে আপোনাৰ লাইচেঞ্চখন আছে নে? তেতিয়া মোক আছে। তাৰপৰা লাইচেঞ্চ, কি লাইচেঞ্চ? তেতিয়া মই ক'লোঁ যে মোৰ হেভি লাইচেঞ্চ থকাৰ কাৰণে মোক হেভিৰ ওপৰতে কুৱেশ্যন দিব, কিয়নো মই হেভি লাইচেঞ্চখন, মোৰ তাৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে বা মই হেভি গাড়ী মই চলাব পাৰোঁ, গতিকে তাৰ ওপৰত মোক কুৱেশ্যন সিহঁতে সুধিবলৈ আৰম্ভ কৰিলে। তো তেতিয়া মোক সুধিলে যে আপুনি কি গাড়ী চলাইছে। মোক প্ৰথমে সুধিলে আপুনি কি গাড়ী চলাইছে। তেতিয়া মই ক'লোঁ যে মই চলোৱাটো কেইবাখনো গাড়ী চলাইছোঁ, সঁচা কথা ক'ব লাগিব তাত। আৰু মূল কথা হ'ল কি, আপোনালোকে ভয় খাব নালাগিব, হতাশ নহ'ব বা মিছা কথা নক'ব। চলাব নাজানি পিনি জানো বুলি নক'ব, বা জানিম বুলিও আপোনালোকে বেছিকৈ উস্তাদি মাৰি পিনি তাত নক'ব মই জানো বা চব গাড়ী চলাব পাৰিম এনেকৈ বুলিও নক'ব, কিয়নো এইটো ইণ্টাৰভিউ হয়। ইমানটোলৈকে হ'ল। তাৰ পাছতে মোক সুধিছিলে যে আপুনি হেভি গাড়ী বা কি গাড়ী চলাইছিলে বুলি মোক সুধিলোঁ। তেতিয়া মই কৈছিলোঁ যে মই ডাম্পাৰ চলাইছিলোঁ, বাছ গাড়ী চলাইছিলোঁ, বলেৰ' পিকআপ চলাইছিলোঁ, তাৰপাছত বলেৰ', তাৰপৰা স্কৰপিঅ', ইন'ভা, ফৰ্চুনাৰ, এইখিনি চলাইছোঁ বুলি মই ক'লোঁ। তো কোৱাৰ পাছত মোক তেতিয়া সুধিলে তেখেতলোকে যে হয় নেকি, আপুনি কি ডাম্পাৰ চলাইছিলে? মই কৈছোঁ ডাম্পাৰ চলাইছিলোঁ। তেতিয়া ডাম্পাৰ ওপৰত মোক কুৱেশ্যন সুধিছে যে এখন 6 চকা ডাম্পাৰত কিমান CM মেটেলছ ধৰে, মানে বালি নিয়ে বা শিল যদি শিল, তাৰে ওপৰত মানে কি কয় যে কিমান CM বালি ধৰে এখন 6 চকীয়া ডাম্পাৰত। তেতিয়াতো মই নাজানো, কাৰণ ডাম্পাৰটো মোক সিহঁতি সুধিছে চলাইছে নাই, মই চলাইছোঁ বুলি কোৱাতহে এইটো প্ৰশ্ন সুধিলে। তো মই যদি নক'লোঁ হয় চলাইছোঁ বুলি, তেতিয়া মোক এইটো প্ৰশ্ন নুসুধিলে হয়। তো তেতিয়া মই চলাইছোঁ বুলি কোৱাত মই এইটো প্ৰশ্ন সুধিলে, মইতো হতাশ হৈ গ'লোঁ। এতিয়া মই কেনেকৈ ক'ম 10 CM ধৰে নে কি নধৰে। তেতিয়া মই ক'বলগীয়া হ'ল যে যি ঠাইত মোক এখন টেষ্ট ড্ৰাইভৰ কাৰণে চলাইছিলোঁ বা শিকি আছিলোঁ,
তো তাতে জেচিবিয়ে মোক মালটো মানে কি কয় এইটো মেটেলছটো লোড দিয়ে আৰু মই জাষ্ট চলাই পিনি নি পিনি আনলোড কৰি গুচি আহোঁ। তাত কিমান CM কিমান ধৰে কি এইবিলাকৰ ওপৰত মোৰ কোনো নলেজ নাই। আৰু লাইচেঞ্চখনটো ড্ৰাইভিং টেষ্ট দি বনাওঁতে এইটো ড্ৰাইভিং স্কুলত আমাক কেনেকৈ কয় যে এখন ধৰি লওক আপুনি কমাৰ্চিয়েল গাড়ী লৈ আহিলে, হেভি ডাঙৰ গাড়ী এখন লৈ আহিলে, খুটি পুটা থাকিব, তাত ৰিভাৰ্চ কৰি বহাই দিলে পাছ হৈ গ'ল, সিমানতে কথা। আৰু যিখিনি কুৱেশ্যন সুধিব সেইখিনি পাছ কৰিলে লাইচেঞ্চখন পাই গ'লোঁ। কিন্তু ইয়াতে এক্সপেৰিয়েঞ্চৰ কথা সুধিব। ধৰি লওক আপুনি এতিয়া ডাঙৰ গাড়ীখন চলাই আছে, ডাঙৰ গাড়ীখন চলাই থকা অৱস্থাত ডকুমেণ্ট কি দৰকাৰ হয়, বা ৰোড পাৰ্মিশ্যন, বা এখন কমাৰ্চিয়েল গাড়ী আপুনি যিখিনি শিল বালি অনা গাড়ী হয় তাত কি ডকুমেণ্ট লগত ৰাখিব লাগিব, তাৰ পৰা মোক কুৱেশ্যন দি দিলে। মইতো এতিয়া একদম চিন্তাত পৰি গৈছোঁ। তেতিয়া মই ক'বলগীয়া হৈ গ'ল সঁচাটো সঁচা কথা কৈছোঁ। সেইকাৰণে মোৰ ভাগৰ হয়তো নাম্বাৰ কাট নাখালে মই ক'লোঁ যে মই তেনেকৈ গাড়ী চলোৱাটো হেৰি নাই, কিন্তু মই চলাইছোঁ, আপোনালোকে সোধাতহে মই ক'লোঁ চলাইছোঁ। জেচিবি দি পিনি লোড দিয়ে আৰু মই নি পিনি জাষ্ট পেলাই থৈ পিনি গুচি আহোঁ। কিন্তু তাত ছাৰ কিমান CM হেৰি বালি গৈছে মই ক'ব নোৱাৰিম ছাৰ, নাজানো বুলি ক'লোঁ। তো নাজানো ঠিক আছে বুলি ক'লে। তাৰপাছত সুধিলে যে গাড়ীখনৰ এইটো এয়াৰ ফিল্টাৰটো ক'ত থাকে বুলি সুধিলে, বা এয়াৰ ফিল্টাৰটো কাম কি। তাৰপৰা তেতিয়া মই ক'লোঁ এয়াৰ ফিল্টাৰটো হ'ল যিটো নেকি চাইলেঞ্চাৰ আমাৰ ধোঁৱা ওলাইগৈ, বা ইঞ্জিনৰ যিটো হাৱা সোমায়, সেইটো হ'ল আমাৰ এয়াৰ ফিল্টাৰ। এয়াৰটো ধুনীয়াকৈ ফিল্টাৰ হৈ পিনি আমাৰ ইঞ্জিনৰ যিটো ট্ৰেপিড কভাৰ আছে তালৈ সোমাই যায়, আৰু তাৰ পৰাই ইন্ধন যিটো জ্বলা হৈ ধোঁৱা হৈ পিনি চাইলেঞ্চাৰ দি ওলাই যায়। তো এইটো মই ক'লোঁ। তাৰপাছত মোক প্ৰশ্ন কৰিলে, দেখাইছে যে এইটো এইফালে কি কয় অফিচৰ কিনাৰতে যিখন আমাৰ টেষ্ট ড্ৰাইভ দিবলৈ গাড়ী ৰখাই থোৱা আছিলে, বলেৰো আৰু স্কৰ্পিঅ'। তেতিয়া মোক সুধিলে যে এইখন গাড়ী চলাব পাৰিবা নাই বুলি সুধিলে। মই ক'লোঁ চলাবলৈ ছাৰ পাৰিম এনেকৈ বুলি ক'লোঁ। পাৰিম কিয়নো। তাৰপাছত হয় নেকি, তাৰপৰা কোৱাচোন এই স্কৰ্পিঅ'খনৰ বা এই বলেৰোখনৰ টায়াৰৰ চাইজ নাম্বাৰ কিমান মোক সুধিলে। তেতিয়া বলেৰোখনৰ টায়াৰ চাইজ নাম্বাৰ R15 আৰু স্কৰ্পিঅ'খনৰ টায়াৰ চাইজ নাম্বাৰ R16। তো এই দুইখন গাড়ীয়ে হাৱা আপোনাৰ 30কৈ থাকে বা 32 ইমানটোকে থ'ব পাৰি। যদিহে ছিংগলকৈ বেছিকৈ লোড নিদিয়ে গাড়ীখন, তেতিয়া আমি 30কৈ জোখ ৰাখিব পাৰোঁ টায়াৰ মেইনটেনেঞ্চৰ কাৰণে। তাৰ পাছৰ প্ৰশ্নটো মোক সুধিলে যে এইটো কি কয় গাড়ীখনৰ ৰেডিয়েটৰ কোনফালে থাকে মোক সুধিছে। মই এতিয়া ক'লোঁ গাড়ীখনৰ ৰেডিয়েটৰ আগফালে থাকে। বোলে তাৰ কাম কি, এখন গাড়ীৰ ৰেডিয়েটৰ কাম কি বুলি মোক সুধিছে। তেতিয়া মই ক'লোঁ যে ৰেডিয়েটৰ কাম হ'ল গাড়ীখনৰ ইঞ্জিনটো ঠাণ্ডা কৰি ৰখা মূল কাৰণ। তাৰ পাছতে সুধিলে কুলেনৰ কাম কি বুলি ক'লে। তাৰ মই কৈছোঁ ছাৰ সেই কুলেনটো ৰেডিয়েটৰত ভৰাই থোৱা থাকে আৰু ৰেডিয়েটৰক ঠাণ্ডা কৰে কুলেনে, এনেকৈ বুলি ক'লোঁ। তাৰপৰা সেইটোলৈকে গ'ল। আৰু প্ৰত্যেকটো কুৱেশ্যনতে সিহঁতে ছাৰসকলে নাম্বাৰ দি গৈছে আৰু পেঞ্চিলেদি। তাৰ পাছৰ প্ৰশ্নটো সুধিলে মোক লাষ্টৰ এখন কমাৰ্চিয়েল গাড়ী আৰু এখন প্ৰাইভেট গাড়ীৰ মাজৰ পাৰ্থক্য কি, আৰু এই দুখন গাড়ীক আমি কেনেধৰণে চিনি পাম, এখন প্ৰাইভেট গাড়ী নে কমাৰ্চিয়েল গাড়ী আমি কেনেকৈ গম পাম। তেতিয়া মই ক'লোঁ গাড়ীৰ নাম্বাৰ প্লেটখন হোৱাইট এণ্ড ব্লেক, বগা আৰু ক'লা ৰঙৰ হ'ব। আৰু যিখন কমাৰ্চিয়েল গাড়ীখনৰ নাম্বাৰ প্লেটটো হালধীয়া আৰু ক'লা ৰঙৰ হ'ব। তো এই দুটা বস্তুতে আমি গাড়ীখন প্ৰাইভেট নে কমাৰ্চিয়েল আমি চিনাক্ত কৰিব পাৰোঁ বুলি মই ক'লোঁ। তেতিয়া মোক ঠিক আছে বুলি কৈ মোক পঠাই দিলে। তো মই ওলাই আহিলোঁ, আহোঁতে ধুনীয়াকৈ থেংক ইউ বুলি কৈছোঁ। ঠিক তেনে তো গুচিয়ে যদি আপুনি পাছ কৰিলে অলপ সময়ৰ কাৰণে ৰিজাল্টৰ কাৰণে ৱেইট কৰিব লাগিব। তাতে ৰিজাল্ট দি দিব লগালগ। আৰু ৰিজাল্ট দিয়াৰ পাছতে মানে কি হ'ল, সেইটো আপুনি যদি ভাইভাৰ পাছ কৰিলে তেতিয়া আপোনাৰ টেষ্ট ড্ৰাইভ হ'ব। আৰু টেষ্ট ড্ৰাইভ হ'লে মানে আপোনাক হয়তো বলেৰো গাড়ীও চলাব দিব পাৰে, নহ'লে স্কৰ্পিঅ'ও দিব পাৰে চলাবলৈ। তো স্কৰ্পিঅ' বলেৰো হ'লে মানে মই আপোনালোকৰ কথাখিনি কৈ আছোঁ এইকাৰণে যে মই দি আহিছোঁ, দি অহাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। বেলেগ গাড়ী চলাব নিদিয়ে তাত দুখনে দিব পাৰে। আমি দেখি অহা মতে বলেৰো আৰু স্কৰ্পিঅ', আৰু এই দুখন গাড়ীয়ে অফিচৰ কামত বেছিকৈ ইউজ হয়। তাৰ পাছতে হ'ল কথা, অলপ সময় আমি ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পাছত নাম আহিছে, নাম মাতিছে। তেতিয়া আমি কোৱালিফাই আছোঁ বা পাছ কৰিছোঁ। আমাৰ লগৰ বহুত ল'ৰা তাতে ডিছকুৱালিফাই আছে, মানে নাজানে সিহঁতে, কাৰণ গাড়ীখন চলাবলৈতো সকলোৱে জানে, সেইটো চিম্পুল কথা। গাড়ীখন চলাবলৈ সকলোৱে জানে, বুজিলে নাই। এইটো কি কয় দেখাক দেখি বা কেনেবাকৈ শিকি মেলি গাড়ীখন চলাবলৈ সকলোৱে জানে, কিন্তু ইঞ্জিনৰ বিষয়ে বা ইঞ্জিনৰ পাৰ্টছৰ বিষয়ে সকলোৱে নাজানে। তো ঘপককৈ যদি সুধি দিয়ে আপোনাকে যে গাড়ীখনৰ এইটো টায়াৰত কিমান হাৱা ধৰে, বা এইখনৰ গাড়ীৰ চাইজ নাম্বাৰ কিমান টায়াৰটো, তেতিয়া আপুনি ক'ব নোৱাৰিব ঘপককৈ। আৰু জেনেৰেলি এনেকুৱা হয় যে আপোনাৰ গাড়ীখনত চকা কেইটা আছে, তো আপুনি ঘপককৈ কৈ দিব 4টা চকা।
4টা চকা অবভিয়াছলি চবেই দেখি থাকে 4টা চকা গাড়ীখনত 4টা চকা তো সেইটো 4টা চকা বুলি ক'লে নহ'ব 5টা চকা স্পীড চকাটো লাগিব তো সেইটোটা হৈ গ'ল তাৰ পাছতে হ'ল গাড়ীখনৰ কিছুমান মেইনটেনেন্সৰ কথা যেনেকৈ জেকডাল ক'ত লগায় লিভাৰডাল ক'ত থাকে চকাসমূহ খুলিবলৈ কেনেকৈ শিকিব লাগে এইবিলাক কথাও জানিবলগীয়া কিছুমান কেতিয়াবা ড্ৰাইভিং টেষ্টত দি দিব পাৰে ঘপককৈ টায়াৰ এটা সলকাই চেঞ্জ কৰিবৰ কাৰণে কেনেকুৱা নিয়ম নীতিবিলাক কৰিব লাগে তো এইখিনি মই ভিডিঅ' আপোনালোকক দেখাম পাছত কি কৰিব কেনেকৈ কৰিব আৰু তাৰ পাছতে হ'ল আমাৰ ড্ৰাইভিং টেষ্টত নাম আহিলে তো ড্ৰাইভিং টেষ্টত নগ'লোঁ প্ৰথমতে মোক চলাব দিছে সেইখন স্কৰপিঅ'খন দিছে চলাবলৈ স্কৰপিঅ'খনত কি কৰিছে মই ল'লোঁ কাৰণ আমাৰ গুৰুজীসকলে বা মই য'ত শিকিছিলোঁ ড্ৰাইভিং য'ত মই শিকিছিলোঁ তাত আমাৰ গুৰুৱে শিকাইছিলে যে গাড়ীখন যিকোনো গাড়ীয়ে অকল বলেৰ' হওক বা স্কৰপিঅ' এনেকৈ বুলি নহয় যিকোনো গাড়ীয়ে চলোৱাৰ আগতে গাড়ীখনৰ টায়াৰকেইটা আমি প্ৰথম চেক কৰিব লাগে হাৱাটো আছে নাই মানে এনেকৈ স্কৰ হৈ পিনি এইফালেকৈ গুণি এক ৰাউণ্ড মাৰি দিব লাগে জাষ্ট হাৱাটো আছে নাই চাই আহিব লাগে অহাৰ পাছতে আমি কি কওঁ ইঞ্জিনৰ বনেটটো খুলি পিনি প্ৰথমতে বনেটটো খুলি আমি ইঞ্জিন অইল মবিল কি কয় ইঞ্জিন অইলটোৱে মবিল হয় মবিল কুলেণ্ট ব্ৰেক অইল তাৰপাছত ক্লাছ অইল তাৰপাছত এইবোৰ এয়াৰ ফিল্টাৰ আৰু বেটাৰী যি টাৰ্মিনেল এইখিনি বস্তু কিছুমান মানে জেনেৰেল চেকআপ আমি কৰি ল'ব লাগে গাড়ীখন চলোৱাৰ আগত তো ইমানখিনি সময় নাপায় আপুনি যিহেতু হ'লেও আপুনি গৈ পিনি প্ৰথম টায়াৰকেইটা চেক কৰি ল'ব মই তেতিয়া সেইটো কৰিলোঁ হাৱাকেইটা চেক কৰি আহি পিনি এনেকৈ ৰাউণ্ড এটা ঘূৰিব কাৰণ এইটো আপোনাৰ ইণ্টাৰভিউ হয় ইণ্টাৰভিউত কিছুমান নিয়ম থাকে কম্পিটিশ্যন হৈ আছে ন এইটো লোৱাক সিটোৱে কেনেকৈ কাটিব আৰু তাৰ কোনে কিমান নাম্বাৰ বেছি পাব তো একপাক ঘূৰিলোঁ ঘূৰাৰ পাছত ধুনীয়াকৈ আহিলোঁ তেতিয়া কি হ'ব মোক যিজনে ইণ্টাৰভিউ ল'বলৈ আহিব MBA ছাৰ আহিব নহ'লে DTO ছাৰ আহিব তো তেখেতে গাড়ীখনত বহাৰ আগত মই বা আপুনি হ'লেও নিজে গাড়ীখনত বহি নিদিব তো তেখেত যেতিয়া গাড়ীখনত বহাৰ পাছতহে আপুনি লাহেকৈ বহিব বা নিজে হ'লেও ক'ব যে ব'লক বুলি তেতিয়া ক'ব তেতিয়া বহিব তাৰ ফাৰ্ষ্ট কাম হ'ব আপুনি গাড়ীখনত যেতিয়া বহিলে প্ৰথম কাম আপোনাৰ গাড়ীখনৰ ছিটটো আপুনি এডজাষ্ট কৰি ল'ব লাগিব ছিটটো যিসকলে এতিয়া ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে বা ভাবি আছে যে অনাগত দিনত বা মই এইবাৰ ড্ৰাইভিং টেষ্ট দিম বা গাড়ী চলাবলৈ শিকি আছোঁ গতিকে এইখিনি কথা মন দিব যে প্ৰথম যেতিয়া আপুনি সোমাব গাড়ীখনৰ ভিতৰলৈ আৰু সোমাই পিনি গাড়ীখন এডজাষ্ট কৰি ল'বলৈ চেষ্টা কৰিব তো গাড়ীখনৰ ছিটটো কেনেকৈ এডজাষ্ট কৰে কি কয় এইখিনি কথা শিকি ল'ব বা মই পাছত শিকাবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে কয় কমেণ্ট বক্সত যদি দেখাই দিব লাগে সেইটো মই দেখাই দিম কিন্তু পৰাপক্ষত আপোনালোকে এইটো বস্তু জানিব লাগে যে গাড়ীখনৰ ছিটটো মানে কিয় কাৰণে মিলাব লাগে কৈছোঁ মই গাড়ীখন চলাই গৈ থকা অৱস্থাত যদিহে আপুনি আপোনাৰ জোখত ছিটটো এডজাষ্ট কৰি ল'ব নোৱাৰে তেনেহ'লে গাড়ীখন আপুনি ভালকৈ কণ্ট্ৰল কৰি চলাব নোৱাৰিব মূল কথা আৰু ছেকেণ্ড কথা হ'ল গাড়ীখন ৰানিং অৱস্থাত আপুনি কেতিয়াও ছিটটো এডজাষ্ট কৰিবলৈ চেষ্টা নকৰিব সেইটো আপোনাৰ ভুল কথা তাৰ ছেকেণ্ড কাম হ'ল আপোনাৰ গাড়ীখনৰ ছাইডৰ যিখিনি আপোনাৰ লুকিং গ্লাছ থাকে সেই গ্লাছ দুখন আজিকালিতো গাড়ীৰ ভিতৰতে ছুইচ থাকে ছুইচবোৰ চাই পিনি এডজাষ্ট কৰি ল'ব যাতে বেক ছাইডৰ ধুনীয়াকৈ দেখা পায় বেক ছাইডটো আৰু আপোনালোকে যাতে গাড়ীখন যেতিয়া বেক ৰিভাৰ্চ কৰি আপোনাক ঘূৰাব দিয়া সময়ত আপোনালোকে সেই গ্লাছখন খুলি পিনি মূৰটো বাহিৰলৈ উলিয়াই পিনি এনেকৈ বাহিৰলৈ চাই পিনি যাতে গাড়ীখন বেক কৰিব লগা নহয় সেইকাৰণে সেই প্ৰথমতে যোৱা আগমুহূৰ্ততে ছাইডৰ গ্লাছ দুখন মিলাই ল'ব আৰু ফ্ৰণ্টত থকা যিখন আপোনাৰ এখন এই মেৰ'খন থাকে যে সেই মেৰ'খন এবাৰ ঠিক কৰি ল'ব যদিও ঠিক জেগাত পজিশ্যন ঠিকে থাকে হ'লেও এবাৰ আপুনি হাতে এনেকৈ চুই দিব চোৱাটো আপোনাৰ কৰ্তব্য ইণ্টাৰভিউ এইখিনিতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ আপোনালোকক যাতে ছিগনেলখিনি যিখিনি ড্ৰাইভিং ছিগনেল সেইখিনিৰ ওপৰতো আপোনালোকে অলপমান পঢ়ি শুনি যাব যে কোনটো ছিগনেলে কোনফালে যাবলৈ আপোনালোকক আদেশ দিছে বা কি ছিগনেলে কি আপোনালোক তো এইখিনিৰ ওপৰত অলপমান আপোনালোকে পঢ়ি মেলি চাই যাব আৰু তো তাৰ পাছতে সিমানটোলৈকে হ'ল তেতিয়া লাহেকৈ চাবিটো ভৰাব চাবিটো ভৰাই কেতিয়াবা ষ্টেণ্ডডাল লক কৰি দিলে মানে আপুনি ভয় নাখাব তেতিয়া কি কৰিব ষ্টেণ্ডডাল লাহেকৈ অলপ হিলাই লৈ পিনি চাবিটো কেটকৈ পকাই দিব তেতিয়া লকটো খোল খাই যায় ক্লাছডাল যদি সম্পূৰ্ণ ভৰি থয় ডাউন জেগাত থাকিলে মানে গাড়ীখন তললৈ গুচি যাব গতিকেলৈ আপুনি কি কৰিব এই যে চকাৰ যে চাৰিওদিশে যে আপুনি ঘূৰি লেগে যায় এপাক তাত চাই আহিব লাগিব আপোনাৰ গাড়ীৰ চকাৰ এইটো কি কয় পাথৰ যে গুটকা লগাই থোৱা আছে নেকি যদি লগাই থোৱা আছে লাহেকৈ আপুনি এৰুৱাই থৈ আহিব লাগিব যদি লগোৱা নাইতো নাই তেতিয়া কি কৰিব যদিহে আপুনি এৰুৱাই থৈ নাহে তেতিয়া এতিয়া আপুনি মানে বিপদত পৰিব যেতিয়া গাড়ীখন আপুনি চলাব হ'ব গাড়ীখন লাগি পিনি হেৰি হ'ব তেতিয়া সেই গুটকাৰ ওপৰত গাড়ীখন নিয়াটো মানে এটা ফেইলাৰ তেতিয়া ষ্টাৰ্টটো ষ্টাৰ্ট দিব কেতিয়া দেখোন মই কৈ আছোঁ এতিয়া হেণ্ডব্ৰেকডালটো লগাই থোৱা আছে বা হেণ্ডব্ৰেকে যদিও কাম নকৰে তেতিয়া ব্ৰেকডাল গচকিব আৰু ক্লাছডাল গচকিব
ক্লাছডাল ফুল ক্লাছ দবাই পিনি আপুনি ষ্টাৰ্টটো দিলে ফুল ক্লাছ দবাই পিনি ষ্টাৰ্টটো দিলে ষ্টাৰ্টটো দিয়াৰ পাছত কি কৰিব অন কৰি পিনি ধৰি পিনি মিটাৰটোত অকণমান সময় ৰখি দিব তাৰপৰা ষ্টাৰ্ট দিব লাগে এইখিনি বস্তু সেই তাতো তেনেকুৱা কৰিব ইণ্টাৰভিউ জেগাত গৈ পিনি আপুনি কোনো জল্দিবাজি নকৰিব লৰালৰি নকৰিব লৰালৰি যদি কৰে আপোনাৰ হুচ হেৰাব বা আপোনাক কণ্ট্ৰল কৰিবৰ কাৰণে অকণ অসুবিধা হ'ব গতিকে লাহে লাহে চলাব বা অকণ সময় লওক তাত আপোনাক কোনো একো নকয় কথাটো বুজি পাইছেনে আপুনি লাহে লাহে কৰক কামখিনি সময় লওক তাত আপোনাক কোনো একো ক'ব নাযায় আৰু যদি লৰালৰি কৰিব স্পীড কৰিব ঘপককৈ অকণমান লাগিলে পিনি ফেইল হৈ যাব গতিকে সেইখিনি হুঁচিয়া হওক সাৱধান হ'ব গাড়ীখনত বহিব গৈ তাৰপৰা ছিট বেল্ট লগাব ধুনীয়াকৈ ছিট বেল্ট লগাব দেখাই দিছোঁ ছিট বেল্ট কেনেকৈ লগায় এনেকৈ ধৰিব ছিট বেল্ট লগাব ছিট বেল্ট লগাই লোৱাৰ পাছত গিলাচখিনি মিলালে ছিটটো মিলালে তাৰপাছত ষ্টাৰ্টটো দিলে দি পিনি এতিয়া গিয়াৰ লগাব গিয়াৰ প্ৰথম পহিলাতে 1 নম্বৰ গিয়াৰ লগাই পিনি 1 নম্বৰ গিয়াৰ লগাব লগালে আপুনি হৰ্ণটো বজাই পিনি সদায় ভগৱানৰ চিন্তা কৰিব গাড়ীখন চলোৱাৰ আগত ভগৱানৰ চিন্তা কৰি কৃষ্ণ বুলি কৈ পিনি ওলাব তাৰপৰা হেণ্ডবেগডাল লাহেকৈ ডাউন কৰি পিনি ক্লাছডাল আধা ক্লাছ যেতিয়া এৰুৱা থাকিব ক্লাছত আধা আহি পিনি হেণ্ডবেগডাল ডাউন কৰিব আৰু ব্ৰেকডাল লাহেকৈ এৰি পিনি সোঁ ভৰিটো এক্সেলৰ ফালে নিব আৰু বাওঁ ভৰিটো ক্লাছডাল লাহে লাহে এৰি গাড়ীখন মুভিং কৰিব আৰু এটা কথা মই এইখিনিতে কৈ থওঁ যিসকল নতুনকৈ গাড়ী শিকিছে তো তেখেতসকলে ক্লাছডালৰ পৰা ভৰিটো পটককৈ এনেকৈ অঁতৰাই নিদিব যেতিয়ালৈকে আপুনি গাড়ীখন চিধাকৈ নি থাকিব নোৱাৰে বা কণ্ট্ৰল কৰিব নোৱাৰে ৰাস্তাত তেতিয়ালৈকে আপোনাৰ ক্লাছডাল এনেকৈ ভৰিটো তাৰ পৰা অঁতৰাই নিদিব বা সম্পূৰ্ণ ক্লাছডাল এৰিও নিদিব যদি গাড়ীখন বেছিকৈ স্পীড গুচি যায় তেতিয়া কি কৰিব ক্লাছডাল লাহেকৈ দবাই দিব কণ্ট্ৰল কৰিবৰ কাৰণে সুবিধা হ'ব বা টাইম বেছি পাব তেতিয়া আপোনাৰ ফেইল হোৱাৰ চান্সটো কমি যায় তো তেনেকৈ গৈ পিনি আপুনি গৈ থাকিব লাহে লাহে 1 পৰা 2 লগাব 2 পৰা 3 3 পৰা 4 আচলতে এনেকুৱা হয় এইটো ৰাস্তাটোৰ ওপৰত ডিপেণ্ড কৰিব তো আমি যেতিয়া নেকি সেইটো ৰাস্তাত ইণ্টাৰভিউ দিব গৈছিলোঁ তাত আমাৰ 4 নম্বৰ গিয়াৰ লগা কোনো জৰুৰী নহয় বা দৰকাৰো নাছিলে কিন্তু এচলীয়া জেগা পাহাৰীয়া জেগা তো তাত আপুনি 4 নম্বৰ গিয়াৰ লগা চলাব নোৱাৰে গতিকে 2 নম্বৰ গিয়াৰ বেষ্ট 2 নম্বৰ 3 লৈকে আমি 3 লৈকে চলালোঁ 3 লৈকে লগাই পিনি ওপৰত গৈ যেতিয়া এচলীয়া জেগা পাবগৈ এনেকুৱা এচলীয়া জেগা তাতে আপোনাক ক'ব গাড়ীখন ৰখা বুলি ক'ব এচলীয়া জেগাত তো গাড়ীখন এচলীয়া জেগাত আপুনি গাড়ীখন ৰখালে তাত কি হ'ব গাড়ীখনৰ হেণ্ড ব্ৰেকে কাম নকৰে হেণ্ড ব্ৰেকে কাম নকৰে ছেকেণ্ড টাইম কথা হ'ল আপুনি গাড়ীখন অলপো পিছলৈ যাব দিব নোৱাৰিব যদি অলপমান পিছলৈ যায় তেতিয়া আপুনি ফেইল হ'ব তেতিয়া কি কৰিব জানে ব্ৰেকডালটো গছকি আছে ক্লাছডালো গছকি আছে গিয়াৰ যিমানে নাথাকক আকৌ আনি পিনি আপুনি 3 4 যি নাথাকক তাৰপৰা আনি 1ত লগাব 1ত লগাই লৈ পিনি ক্লাছডাল হাফ ক্লাছ লগাব হাফ ক্লাছ লগাই লৈ পিনি তাৰপাছত ব্ৰেকডাল লাহে লাহে এৰিবলৈ চেষ্টা কৰিব চাব যে গাড়ীখন পিছলৈ গৈছে নে আগলৈ গৈছে তাৰপাছত ভৰিটো বেকা কৰি পিনি ব্ৰেকৰ পৰা এক্সেললৈ খচককৈ লৈ যাব মানে বেছি সময়টো ল'ব নালাগিব ঘপককৈ লৈ যাব লাগিব তো এক্সেল দি পিনি বাইক আছোঁ প্ৰেক্টিকেলটো কৰিবলৈ চাব চেষ্টা কৰিব প্ৰেক্টিছ কৰিবলৈ এইটো শিকিবলৈ চেষ্টা কৰিব এইটো বহুত গুৰুত্বপূৰ্ণ কথা হয় যিখিনি ড্ৰাইভিং টেষ্ট দিয়া গাড়ী থাকে গাড়ীবিলাকত হেণ্ড ব্ৰেকৰ কামকে খুলি দিয়ে তাৰপাছত এনেকুৱা গাড়ী কিছুমানে পাব আপুনি গিয়াৰ 1 নম্বৰ গিয়াৰ লগালে লিভাৰডাল গুচি অহা মানে ভাল গাড়ী নাপায় তাত টেষ্ট ড্ৰাইভ দিবলৈ গতিকে এক্সপিৰিয়েঞ্চ লাগিবই আপোনাক আৰু এই যে লিখা থাকে যে গাড়ী লিভাৰ লওঁতে 1 নম্বৰটো এইফালে আছে 2 নম্বৰটো এইফালে আছে 3 নম্বৰটো এইফালে আছে কিন্তু তাত কি আছে আপোনাৰ সেইখিনি এই পুৰণা গাড়ীবিলাকত সেইটো লিখা নাথাকে গতিকে সেইটো আপুনি অনুমানিক লগাব লাগিব তাৰপাছত সেই এচলীয়া জেগাতে কি কৰিব মই ক'লো ন কথাটো 1 নম্বৰ গিয়াৰ লগাই লৈ পিনি লাহেকৈ শ্ল' মোশ্যনত এনেকৈ আগবঢ়াৰ পাছত গৈ আকৌ এটা জেগাত আপোনাক ঘূৰাবলৈ ক'ব তাত ঘূৰাবলৈ সময়ত আপোনাৰ ব্ৰেক কৰিব তেতিয়া আপুনি সাৱধান হ'ব যাতে আপুনি মূৰটো পিছলৈ গ্লাছখন খুলি উলিয়াই নিদিয়ে আৰু গাড়ীখন ঘপককৈ যেতিয়া ৰখা বুলি ক'ব তেতিয়া আপুনি ব্ৰেক মাৰি পিনি গাড়ীখন হিলাব ল'ব মানে যেতিয়া এনেকৈ ব্ৰেক মাৰিব এনেকৈ যাতে কোনো হৈ নাযায় যদি এনেকৈ হৈ যাবলৈ তেতিয়া আপোনাৰ নাম্বাৰ কাটন খাব ৰখা বুলি ক'লে আৰামছে ৰখাবা সময় লোৱা বডি আছে আমাৰ ব্ৰেকডাল প্ৰেছ কৰা ধুনীয়াকৈ ইয়াতে ৰখা বুলি ক'লে ইয়াতে ৰখাবলৈ কথা নহয় ইয়াত ৰখা বুলি ক'লে প্ৰায় তুমি 20 মিটাৰ 30 মিটাৰ আগতকৈ ৰখালেও কোনো আপত্তি নাই কাৰণ তোমাৰ সেইখনত গাড়ীখনৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ঘপককৈ যদি ব্ৰেক মাৰি দিয়া চকা চুচৰিব বা হেলকনি খাব তেনেহ'লে আপোনাৰ এইটো নাম্বাৰ কাট খাই যাব ঘপককৈ ব্ৰেক মাৰি ইয়াতে ৰখাব লাগিব ইয়াতে চেষ্টা কৰা তেনেকৈ হ'লে তুমি ব্ৰেক মাৰিলেও চকা চুচৰিব নহ'ব এই ব্ৰেক মাৰা এইটো টিক্স থাকে যদিহে আপুনি ব্ৰেক মাৰি পিনি চকা চুচুৱাই দিয়ে তেনেহ'লে আপোনাৰ নাম্বাৰ কাট খাই যাব চকা চুচুৱাব নোৱাৰিব আৰু গাড়ীখনো ৰখাব লাগিব তাৰ পদ্ধতিটো তেনেকুৱা তো যেতিয়া নেকি আপুনি গাড়ীখন এটা ধৰি লওক 30 স্পীড গৈছে 30ত গৈ থকা অৱস্থাত গাড়ীখন ঘপককৈ আপোনাৰ ৰখা বুলি কৈ দিলে তেতিয়া আপুনি কি কৰিব জানে
ব্ৰেক পেডাল দবাব এনেকুৱা এটা সময়লৈকে দবাব লাগিব যেতিয়ালৈকে নেকি গাড়ীখনৰ চকাটো নুচুচয় বা হেৰি নহয় তেতিয়ালৈকে দবাই দিয়ক আৰু লাহেকৈ আকৌ শ্ল' কৰি দিয়ক আকৌ দবাওক আকৌ শ্ল' কৰি দিয়ক তেনেকৈ গাড়ীখন ব্ৰেক মাৰিলে মানে চকাও নুচুচয় বা গাড়ীখন খুব কম সময়ৰ ভিতৰতে ঠাইতে ৰখি যায় এইখিনি কৰিলে তো তাৰ পাছতে ঘূৰি আহি পিনি যেতিয়া আপোনাৰ গাড়ীখন ৰখাবলৈ ক'ব আপুনি গাড়ীখন চিধাকৈ জেগাত ভৰাই পিনি ৰখাই নিদিব যদিহে চিধাকৈ জেগাত আনি ভৰাই ৰখাই দিয়ে তেতিয়া আপুনি তাত আকৌ নাম্বাৰ ভুল হ'ব কি হ'ব জানে গাড়ীখন যেনেকৈ আপুনি নিছিলে ইণ্টাৰভিউ জেগাৰ পৰা তেনেকৈ আনি গাড়ীখন ৰখাব লাগিব সেইকাৰণে তাৰ পৰা যেতিয়া গেটত বহাব ওপৰৰ পৰা এনেকৈ নামি আহোঁতে এইখন জেগাত কি হ'ব চেলামী জেগা বা আপুনি তাত বেছিকৈ গিয়াৰ লগাব পাইছোঁ বুলি 3 4 5 লগাই নিদিব লগাই দিলে মানে কি হ'ব জানে তললৈ যিখন গেটৰ ওচৰত সেই জেগাখনত ব্ৰেক মাৰি গাড়ীখন ৰখাব নোৱাৰিব খালত সোমাই যাব গতিকে আপুনি 2তে নমাই আনক 2 নম্বৰ গিয়াৰ যেতিয়া ওপৰলৈ উঠাই নিছিলে আপুনি 2 নম্বৰ গিয়াৰটো তললৈ নমাই আনক লাহে দিয়ে আনি পিনি লাহেকৈ তাত এইখন অকণমান আগলৈ নিব নি পিনি ব্ৰেক কৰি পিনি ধুনীয়াকৈ আকৌ জেগাটো পাৰ্কিং কৰি দিয়ক তাত গাড়ীখন অকণমানকৈ বেকা হ'লেও একো নাই ক'বলগীয়া কিন্তু হ'লেও এইখন আপুনি তাতে য'ৰ পৰা যেনেকৈ নিছিলে গাড়ীখন যিফালে মোক কৈছিলে আকৌ সেইফালে মোক আপুনি ৰখাব পাৰিব লাগিব আৰু এইটো ৰখাই দিয়াৰ পাছতে আপুনি নিশ্চিন্ত মনে আপুনি থাকক যাতে যদি মই কোৱা ধৰণে আপুনি গোটেইখিনি ক'ব পাৰিলে বা ছিগনেলখিনি সঠিককৈ আপুনি প্ৰয়োগ কৰিছে তেনেহ'লে আপুনি ড্ৰাইভিং টেষ্টত ধুনীয়াকৈ পাছ কৰিছে আৰু তাৰ পাছতে আপোনালোকৰ মেইন যিটো ভাইভা হয় অৰেল টেষ্ট তালৈ মাতিব তাৰ কাৰণে আপোনালোকে সাজু হ'লে হৈ গ'ল ইমানতে কথা চিম্পল কথা তো ভয় খাব নালাগে আৰু মই আপোনালোকক ইয়াৰ নেক্সট যিটো ভিডিঅ' হ'ব সেইটো ভিডিঅ' কাইলৈ বা পৰহিলৈ আপলোড কৰিম গতিকে চাবলৈ সেই ভিডিঅ'টো পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব শ্বেয়াৰ কৰি দিব যাতে যিখিনি লগৰ মোৰ বন্ধু বান্ধৱীয়ে আগন্তুক এইটো যিখিনি আমাৰ এটা ড্ৰাইভাৰ কনষ্টেবল তাৰপাছত আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ যিখিনি ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ এইখিনি যিখিনি ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে তাত যাতে আপোনালোকে সহজতে এই ইণ্টাৰভিউত পাছ কৰিব পাৰে তাৰ কিছুমান মই গাড়ীৰ টায়াৰ চাইজ নাম্বাৰ ইঞ্জিনৰ পাৰ্টছৰ নাম্বাৰ কোনটো ইঞ্জিনৰ হৰ্চ পাইপ ক'ত থাকে ৰেডিয়েটৰৰ কাম কি বা কোনটো ৰেডিয়েটৰ বুলি কয় কোনটো ডাইনেমা বুলি কয় এইখিনি সকলোখিনি আপোনালোকক মই দেখাই দিম গতিকেলৈ আপোনালোকে বুজাত খেলি মেলি পাইছে মোক কমেণ্ট কৰি প্লিজ জনাব আৰু কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো জনাবলৈ আপোনালোকে নাপাহৰিব তো মই আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যথেষ্টখিনি কথা বুজি পাইছে আৰু এটা কথা এইখিনিতে মই সকলোকে অনুৰোধ জনাওঁ যিসকলে এইখিনি বিষয়ে মই জানো এইখিনি বিষয়ে এতিয়া মোক ক'বলৈ আহিছে বা বুজাবলৈ আহিছে তো তেখেতলোকে প্লিজ বেয়া ধৰণৰ কমেণ্ট নকৰিব আৰু যিখিনি ল'ৰাই ইণ্টাৰভিউ দিবৰ কাৰণে আগ্ৰহী হৈছে তেখেতসকলৰ মনটো ভাঙি নিদিব গতিকেলৈ মই এইটো এটা অনুৰোধ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব ধন্যবাদ জনাইছোঁ সকলোকে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ তো আজিলৈ ইমানতে মই সামৰণি মাৰিছোঁ